নমস্কাৰ ফ্ৰেণ্ড। সন্মান এনে এটা বস্তু যিটো নিউটনৰ তৃতীয় সূত্ৰৰ দৰে কাৰোবাক দিলে অৱশ্যেই ঘূৰাই পোৱা যায়। বেছি চালাক বা টেঙৰ মানুহৰ সমস্যা এটাই, তেওঁলোকে সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁলোকৰ টেঙৰামি বুজি পায় সেইটো তেওঁলোকে বুজি নাপায়। পোৱাৰ সময়ত যদি মৰ্যাদা দিবই নোৱাৰে, হেৰাই যোৱাৰ পিছত কান্দি কি লাভ? তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। তিনিটা বস্তু কেতিয়াও হেৰুৱাব নালাগে: শান্তি, আশা আৰু সততা। তিনিটা বস্তু কেতিয়াও টিকি নাথাকে, পতন হ'বই: অহংকাৰ, মিথ্যাচাৰ আৰু হিংসা। তিনিটা বস্তু বহুত দামী, ধনেৰে কিনিব নোৱাৰি: ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। সুখত থকাৰ দুটাই পদ্ধতি: পৰিস্থিতি সলনি কৰক, নহ'লে পৰিস্থিতি বুজি নিজেই সলনি হওক। কিছুমান ভুলে মানুহক বহুত বেছি শিক্ষা দিয়ে, কিছুমান কষ্টই মানুহক শিলৰ দৰে কঠিন কৰি তোলে, কিছুমান অভিমানে, কিছুমান বাস্তৱতাই মানুহক বহুত বেছি সলাই পেলায়। বাই।